তিনিখন নহয় ৮খন যুদ্ধ বন্ধ কৰিছে তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নোবেল বঁটা বিচাৰিছিল কিন্তু হেয়া নাপালে তেওঁৰ এই ইচ্ছা পূৰণ কৰে ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া কৰিনা মাছাডোৱে ট্ৰাম্পে হাঁহি এই বঁটা গ্ৰহণ কৰে কিন্তু প্ৰকৃততে নোবেল বঁটা এনেদৰে হস্তান্তৰ কৰিব পাৰিনে হোৱাইট হাউচত ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰিছে মাৰিয়া কৰিনা মাছাডোৱে নোবেল বঁটা লাভ কৰাৰ পিছত ট্ৰাম্পে কয় যে এইটো পাৰস্পৰিক সন্মানৰ এক উল্লেখযোগ্য উদাহৰণ মাছাডোৰ মুক্তি আৰু ভেনিজুৱেলাৰ স্বাধীনতা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যাৰ বাবে তেওঁ নোবেল বঁটা প্ৰদান কৰিছে মাছাডোৱে নিজৰ বঁটা ট্ৰাম্পক অৰ্পণ কৰিলে ঠিক কিন্তু নোবেল কমিটিয়ে কয় যে নোবেল বঁটা এনেদৰে আন কাৰোবাক দিব নোৱাৰি নোবেল বঁটা ভাগু কৰিব নোৱাৰি পূৰ্বে যেতিয়া মাছাডোৱে ট্ৰাম্পৰ সৈতে শান্তিৰ নোবেল বঁটা ভাগ কৰিম বুলি কৈছিল তেতিয়া নৰৱেৰ নোবেল কমিটিয়ে কৈছিল যে নোবেল বঁটাৰ ঘোষণা শিলত লিখাৰ দৰে এবাৰ নোবেল বঁটা ঘোষণা হ'লে বঁটা প্ৰত্যাহাৰ কৰিব নোৱাৰি আন কাৰোবাকো হস্তান্তৰ কৰিব নোৱাৰি এই সিদ্ধান্ত একেবাৰে চিৰস্থায়ী পদকৰ মালিকীস্বত্ব সলনি হ'ব পাৰে কিন্তু কাৰোবাৰ নাম এবাৰ ঘোষণা হ'লে তেওঁলোকৰ নামৰ পৰা নোবেল বিজয়ী শব্দটো আঁতৰাব নোৱাৰি ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰ আৰু শান্তিপূৰ্ণ ক্ষমতা হস্তান্তৰৰ সুবিধা প্ৰদানৰ বাবে কৰা কামৰ বাবে ২০২৫ চনত মাছাডোৱে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল ১৯৬ গ্ৰাম ওজনৰ নোবেলৰ ওপৰত সোণৰ আৱৰণ নোবেলৰ এফালে আলফ্ৰেড নোবেলৰ মুখখন আৰু আনফালে তিনিজন উলংগ যুৱকে ইজনে সিজনৰ কান্ধত হাত দি থকা ছবি বিগত ১২০ বছৰ ধৰি অপৰিৱৰ্তিত হৈ আছে এই নোবেল নিউজ ডেস্ক ৰিপৰ্ট টিভি নানাচাম